নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো ফাইনালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আজি অসম চৰকাৰৰ চাকৰি 50,000 নতুন নিযুক্তি বিষয়ে আজি ডেট আৰু মাহ ঘোষণা কৰিলে অসম পুলিচৰ যিখিনি এতিয়া ৰিসেন্ট ইন্টাৰভিউ হ'ব এই পদবিলাক কোনটো মাহৰ কোনটো তাৰিখে নিযুক্তি দিব বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 এণ্ড গেট 4 12600টা পদৰ কোনটো মাহৰ কোনটো তাৰিখে ইয়াৰ নিযুক্তি দিব আজি আমাৰ সিএম স্যাৰে ঘোষণা কৰিলে আৰু লগতে 50,000 যি ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি ৰিজাৰ্ভেশনৰ বিষয়ে আজি আমাৰ সিএম স্যাৰে ঘোষণা কৰিলে সো ভিডিওটো চাব সকলো তথ্য আপোনালোকে গম পাব আমাৰ সিএম স্যাৰে যি কথা এই ভিডিওটো জুইতে ক'লে সকলো তথ্য আপোনালোকে গম পাব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp বা Telegram গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে অসম চৰকাৰৰ চাকৰি ভাৰত চৰকাৰৰ চাকৰি আসাম পুলিচ এডিআৰই ডেইলি আপোনালোকে মক টেষ্ট ফ্ৰীকে আপোনালোকে দিব পাৰিব আমাৰ WhatsApp গ্ৰুপত ৰেগুলাৰ মক টেষ্টৰ লিংক আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে আপোনালোকে পাই থাকিব যদি জয়েন হ'ব বিচাৰে জয়েন হলক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যদি ডাইৰেক্টলি আপোনালোকে মক টেষ্টসমূহ দিব বিচাৰে মক টেষ্টৰ লিংক ভিডিও ডেসক্ৰিপচনত ডাইৰেক্ট দিয়া আছে গৈ পিনে আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু এতিয়া আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অসম চৰকাৰৰ চাকৰি বিষয়ে কি ক'লে আপোনালোকে ভিডিওটো চাই লওক এই বছৰ যি ৰিক্ৰুটমেন্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেন্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশন কৰিছো যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবটো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলো সবলমানি বিসকল যেহেতু আপোনালোকে গম পালে অসম চৰকাৰৰ চাকৰি যি আপোনালোকৰ অসম পুলিচ হক বা এডিআৰই গেট 3 এণ্ড গেট 4 হক এই পদবিলাকৰ নিযুক্তি দিয়া হ'ব 10 মে তাৰিখে আৰু যিসকল কেণ্ডিডেট টি গাৰ্ডেন বা আদিবাসী হয় তেওঁলোকৰ কাৰণে অসম চৰকাৰৰ চাকৰি যিকোনো পদতে 3% ৰিজাৰ্ভেশন থাকিব বুলি আমাৰ সিএম স্যাৰে ঘোষণা কৰিলে সবলমানি বিসকল এটো বিষয় আপোনালোকে গম পালে আৰু অসম পুলিচ বা এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়ালে আপোনালোকে এই ইবুকখন আপোনালোকে ল'ব পাৰে ইয়াতে 1240 প্লাস এমসিকিউ কুৱেশ্যন এনসাৰ অসমীয়া মাধ্যমত আপোনালোকে দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ সিলেবাছৰ ওপৰত বনোৱা হৈছে যদি এই ইবুকখন ল'ব বিচাৰে তেতিয়ালে আপোনালোকে লৈ লওক পাই 522 পেজৰ এখন ইবুক ইয়াতে বহু ইম্পৰ্টেন্ট কুৱেশ্যন দিয়া হৈছে যদি ল'ব বিচাৰে লৈ লওক দাম বেছি নহয় পাই 65 रुपीस পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালক এই ইবুকখন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব যদি ল'ব বিচাৰে লৈ লওক আৰু যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ